বাংগালুৰু দুটা হ্ৰদে পালে পুনৰুজ্জীৱন ৰয়েল চ্যালেঞ্জাৰ্ছ বাংগালুৰুৰ পদক্ষেপ IPLৰ অন্যতম গ্ল্যামাৰাছ দল ৰয়েল চ্যালেঞ্জাৰ্ছ বাংগালুৰু ক্ৰিকেট ফিল্ডৰ বাহিৰৰ এক প্ৰচেষ্টাই যথেষ্ট প্ৰশংসা পাইছে সোশিয়েল ৰেসপন্সিবিলিটি আৰু গো গ্ৰীণ ইনিচিয়েটিভৰ অংশ হিচাপে RCBয়ে তিনিটা হ্ৰদ পুনৰুজ্জীৱিত কৰি তুলিলে যোৱা দুমাহ ধৰি পানীৰ সংকটত ভুগি আছে বাংগালুৰু চহৰ পানীৰ সংকটৰ সমাধানৰ ক্ষেত্ৰত RCBৰ পদক্ষেপে ভালেখিনি ইতিবাচক অৰিহণা যোগাইছে RCBয়ে মহানগৰীখনৰ দুটা ডাঙৰ হ্ৰদ পুনৰুজ্জীৱিত কৰাৰ বাবে কাম হাতত লয় লগতে আন এটাত নাগৰিকৰ সুবিধাৰ্থে অন্য কিছু কাৰ্যসূচী গ্ৰহণ কৰে এই পদক্ষেপে সমাধান কৰিবনে বাংগালুৰুৰ পানীৰ সমস্যা 2023 চনৰ অক্টোবৰ মাহত এই প্ৰকল্পৰ কাম হাতত লোৱা হৈছিল এই কেইটা হ্ৰদ নিৰ্বাচনৰ মূল কাৰণ হৈছে এই হ্ৰদকেইটাৰ পানীৰ গুণাগুণৰ লগতে হ্ৰদকেইটাৰ ষ্ট্ৰেটেজিক লোকেশ্যন এই প্ৰচেষ্টাৰ জৰিয়তে পুখুৰী আৰু জলাশয়ৰ সৃষ্টি কৰা হৈছে যিয়ে স্থানীয় চৰাই আৰু জলজ প্ৰাণীক উপকৃত কৰাৰ লগতে মাছমৰীয়া আৰু কৃষকসকলৰ বাবেও অতিৰিক্ত জীৱিকাৰ সুবিধা কৰি দিব নিউজ ডেস্ক ৰিপৰ্ট অলিম্পিয়া স্পৰ্টছ